Hello future officers. 27 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC পৰীক্ষাৰ বাবে কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যন লৈ আনিছে কেৱল মাত্ৰ 99 টকাত। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399 যোগাযোগ কৰিব পাৰে। মাহিলী কেৱল মাত্ৰ 999 টকাত আপোনালোকৰ বাবে লৈ অনা হৈছে অনলাইন গাইডেন্স প্ৰগ্ৰেম, য'ত প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ এটা ওভাৰঅল গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ দুটি চেনেল আপোনালোকৰ বাবে আগবঢ়াই আনিছোঁ। ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি আলোচনা কৰোঁ। প্ৰথমে আমি ককয়াৰ ওপৰত আলোচনা কৰিম। তাৰপিছত ভাৰত ফৰকাষ্টিং চিষ্টেম কিনো হয় আমি চাম, কেভ ডুৱেলিং লোচ কি হয় চাম, আৰু শেষত আমি ইনস্পেচৰ ওপৰত আলোচনা কৰিম। ককয়া দ্য ছেকেণ্ড লাৰ্জেষ্ট টেক্সটাইল উইভিং হাব অফ আছাম। ডাইৰেক্ট ইয়াৰ পৰা প্ৰশ্ন সুধিব পাৰে। ফাৰ্ষ্ট, আটাইতকৈ লাৰ্জেষ্ট টেক্সটাইল উইভিং হাব সকলোৱে জানে। ছেকেণ্ডৰ কথা প্ৰায়ে আমি কমেই গুৰুত্ব দিওঁ, নিউজত যিহেতু আছে ডাইৰেক্ট কুৱেশ্যন ইয়াৰ পৰা ফৰ্ম হ'ব পাৰে। বিশেষকৈ আমি ইয়াত আমাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ ওপৰতে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে অসম আজিৰ কথা নহয়, তাহানিৰ দিনৰ পৰাই টেক্সটাইল ইণ্ডাষ্ট্ৰীত হস্তশিল্প বা বিভিন্ন ক্ষেত্ৰত অসম আগৰ পৰাই আগবঢ়া। এই ক্ষেত্ৰত ৰামায়ণৰ কিষ্কিন্ধ কাণ্ডৰ বিষয়ে উল্লেখ কৰিবলৈ ওলাইছোঁ, য'ত অসমক এনচিয়েণ্ট কামৰূপ, সেই সময়ৰ কামৰূপক কৌশাকৰণম ভূমি বুলি উল্লেখ কৰা হৈছে। কৌশাকৰণম ভূমি মানে কি? কৌশাকৰণম ভূমি মানে হৈছে দ্য লেণ্ড অফ কুকুন ৰিয়াৰাৰ্ছ। তাৰমানে চাওক, সেই তাহানিৰ দিনৰ পৰাই কুকুন, আজি চিল্ক ইণ্ডাষ্ট্ৰীৰ ইম্পৰ্টেঞ্চ সেই তাহানিৰ দিনৰ ৰামায়ণতে ইয়াৰ বিষয়ে উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত ক'বলৈ গ'লে আমি শুৱালকুছিৰ নাম উল্লেখ কৰিব লাগিব। শুৱালকুছি সকলোৱে গম পায়, মেনচেষ্টাৰ, অসমৰ মেনচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয়, য'ত পাট, মুগা, এৰী তাতে ফেমাছ, যথেষ্ট পপুলাৰ। তাৰপিছত ককয়া। ককয়াৰ লোকেশ্যন যদি চাওঁ, নলবাৰী টাউনৰ পৰা 15 কিলোমিটাৰ, বৰ্তমান বেলচৰ পুলিচ ষ্টেচনৰ অন্তৰ্গত। ইটছ দ্য ছেকেণ্ড লাৰ্জেষ্ট চিল্ক উইভিং চেণ্টাৰ অসমৰ ক্ষেত্ৰত ক'ব গ'লে। ককয়াৰ যি উইভিং ইণ্ডাষ্ট্ৰী, এই উইভিং ইণ্ডাষ্ট্ৰীৰ আৰম্ভণি 1982ত কোনে কৰিছিলে? হৰমোহন নাথ। তেখেত এগৰাকী লোকেল, সেই সময়ৰ লোকেল ৰেচিডেণ্ট। তেখেতেই মিষ্টাৰ হৰমোহন নাথে 1982ত ককয়াৰ এই উইভিং ইণ্ডাষ্ট্ৰীৰ আৰম্ভণি কৰে। তাৰপিছত 1988ত আমি দেখা পাওঁ শ্ৰীনাথ ৰেচম উদ্যোগ। শ্ৰীনাথ ৰেচম উদ্যোগৰ প্ৰতিষ্ঠা কৰা হয়। কোনে কৰে? মদন নাথ। মদন নাথে কৰে। তেওঁ এগৰাকী ফৰ্মাৰ, অসম মুভমেণ্টৰ, সেই সময়ত অসম আন্দোলনৰ এগৰাকী এক্টিভিষ্ট। লাহেকৈ বিভিন্ন আমাৰ সমবায় সমিতিসমূহ লাহেকৈ আহিবলৈ ধৰিলে, যেনে শংকৰদেৱ বায়ন সমবায় সমিতি, সমন্বয় বায়ন সমবায় সমিতি, কোঅপাৰেটিভ ছ'চাইটিবোৰ ফৰ্ম হ'বলৈ ধৰিলে। এণ্ড গ্ৰেজুৱেলি আমি দেখা পাওঁ যে ককয়াত উইভিং ইণ্ডাষ্ট্ৰী লাহেকৈ পপুলাৰ হ'ব ধৰিলে, এক্সপেণ্ড হ'ল। আজি যিদৰে আমি দেখা পাইছোঁ, ইণ্ডিভিজুৱেলি বিভিন্ন ধৰণৰ ইউনিটছ আমি দেখা পাওঁ। আৰতি চিল্ক মাৰ্চেণ্ট আছে, জয়মতী চিল্ক হাউচ, মল্লিকা চিল্ক চেণ্টাৰ, লাৱণ্য ৰেচম উদ্যোগ, মৈত্ৰী চিল্ক হাউচ, এইদৰে বিভিন্ন ধৰণৰ ইণ্ডিভিজুৱেল ইউনিটছ কিছুমান লাহে লাহে আগবাঢ়িবলৈ ধৰিলে, য'ত প্ৰডাকশ্যন, ৰিটেইল সকলোবোৰ আমি দেখা পাওঁ। প্ৰি ক'ভিড-19ৰ আগৰ সময়ছোৱা যদি ককয়াত চাওঁ, তেতিয়া প্ৰায় 300 পাট মুগা উইভিং লুম আমি দেখা পাইছিলোঁ। প্ৰায় 170 গামোচা উইভিং লুম আমি দেখা পাওঁ সেই সময়ত, ক'ভিডৰ আগৰ সময়ছোৱা। প্ৰায় 320ৰো ওপৰ উইভাৰ্ছ দেখা পাইছিলোঁ, এছিষ্টেণ্ট আছিলে। এনুৱেলি 12,000 প্ৰায় পাট মুগাৰ কাপোৰ তাতে তৈয়াৰ হয়। প্ৰায় 1.5 লাখৰ ওপৰ, দেখিছে, 1,70,000 ফুলাম গামোচা তাতে প্ৰডাকশ্যন হোৱা আমি দেখা পাওঁ। তেওঁলোকৰ যদি মাৰ্কেটৰ পাৰ্চপেক্টিভত চাওঁ, দে হেভ ইউজ ছাম মডাৰ্ণাইজড ফিচাৰ, যেনে কম্পিউটাৰ স্কেনাৰ ব্যৱহাৰ কৰিছে। বিশেষকৈ ডিজাইন, আজিকালি ইমান সুন্দৰ সুন্দৰ ডিজাইনবিলাক, আজি আমি পাট মুগা কাপোৰত ইমান বিভিন্ন ধৰণৰ ডিজাইনবিলাক, ইউনিক ডিজাইনবোৰ যে দেখা পাওঁ, এই ক্ষেত্ৰত দেখা পোৱা গৈছে যে তেওঁলোকেও কম্পিউটাৰ স্কেনাৰ্ছৰ সহায়ত ডিজাইনিংবোৰ দিয়ে। তাৰপিছত গোটেই আমাৰ
দেশজুৰি আৰ্ট ফেডৰ মাধ্যমেৰে তেওঁলোকৰ চেলছ আমি দেখা পাইছো আৰ্ট ফেডে প্ৰায় হাজাৰ হাজাৰ ফুলাম গামোচা প্ৰতি বছৰে ককয়াৰ পৰা তেওঁলোকে কিনি পেলাই গোটেই দেশ জুৰি তেওঁলোকে বিক্ৰী কৰা দেখা পোৱা গৈছিলে কিন্তু এইবোৰ সকলোবোৰ মই কৈ আছো কোভিডৰ আগৰ সময়ছোৱাৰ কথা লাহেকৈ কোভিড আহিলে কোভিড অহাৰ পিছত লাহেকৈ সকলোবোৰ ডিক্লাইনিং ফেজত যাবলৈ ধৰিলে কিয় লেবাৰ শৰ্টেজ লেবাৰৰ অভাৱ চেলছত ড্ৰপ আমি দেখা পালো লাহেকৈ ৰ মেটেৰিয়েলৰ খৰচ দাম বাঢ়ি গ'ল আৰু সবত আটাইতকৈ ডাঙৰ কথা অন্য ৰাজ্যই আমাৰ এই সকলোবোৰ ডুপ্লিকেট বস্তু তেওঁলোকে বনাবলৈ আৰম্ভ কৰিলে আৰু কম দামত যিহেতু বিক্ৰী কৰে অবভিয়াছলি যিটো বস্তু দাম কম মানুহে সেইটো বস্তু ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিব ডুপ্লিকেট যেতিয়া বস্তুবিলাক প্ৰডাকশ্যন হ'ল অন্য ষ্টেট বিশেষকৈ ৰাজস্থান পাতিত আমি বহু ধৰণৰ ডুপ্লিকেচি দেখা পাওঁ so they have mimicked us and this is how they are controlling the market system currently আগতে যি প্ৰায় 500 পৰিয়াল এই ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত হৈ আছিলে এটা ৰেপিডলি মানুহ ডিক্লাইন হ'ব ধৰিছে আটাইতকৈ ডাঙৰ কথা লেক অফ গভৰ্ণমেণ্ট ছাপোৰ্ট চৰকাৰৰ সাহায্য বা চৰকাৰৰ ছাপোৰ্টৰ অভাৱ নো ফিনান্সিয়েল এছিষ্টেন্স সেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক ফাইনেন্সিয়েল এছিষ্টেন্স ককয়াই পোৱা নাই শুৱালকুছিত ফ'কাছ কৰা দেখা পোৱা যায় কিন্তু ককয়াই সিমানটো লেভেলত পপুলাৰিটি পোৱা নাই যাৰ বাবে যিসকল উইভাৰ্ছ তেওঁলোকে আজিও বহু সময়ত তেওঁলোক ডিমটিভেটেড ফিল কৰে আজি তেওঁলোকক অনুপ্ৰেৰণা কোনে যোগাব বহুতে হয়তো গমেই নাপায় যে ককয়াই হৈছে আমাৰ ছেকেণ্ড লাৰ্জেষ্ট উইভিং ইণ্ডাষ্ট্ৰী শুৱালকুছিৰ পিছত ককয়াৰ নাম আহে বহুতে গমেই নাপায় আৰু অবভিয়াছলি ফাইনেন্সিয়েল এছিষ্টেন্স যদি নাই তেওঁলোকৰ উপাৰ্জন তেনেকুৱাকে নহয় তেওঁলোক ভালনাৰেবল হৈ যায় তো এইবোৰে বিভিন্ন ধৰণৰ নেগেটিভ ইম্পেক্ট পেলায় তো সেয়েহে এই ক্ষেত্ৰত চৰকাৰৰ ইনিচিয়েটিভ খুবেই প্ৰয়োজন আৰু চৰকাৰে যদি এনে ক্ষেত্ৰত যদি ইনিচিয়েট কৰে ফিনান্সিয়েল ছাপোৰ্ট যদি প্ৰভাইড কৰে ডেফিনেটলি ককয়াৰ যি বৰ্তমান ইণ্ডাষ্ট্ৰী ককয়াৰ হেণ্ডলুম ইণ্ডাষ্ট্ৰী হওক বা যি ইণ্ডাষ্ট্ৰী এই ইণ্ডাষ্ট্ৰীসমূহ পুনৰ আকৌ আগবাঢ়িবলৈ সক্ষম হ'ব প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো ককয়া a significant silk weaving center in Assam is located in which district বৰপেটা নলবাৰী যোৰহাট নে কামৰূপ উত্তৰটি নিশ্চয় গম পাইছে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এইখিনি আপোনালোকক জনাই থওঁ যে কম্পিটিশন কেৰেক এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে য'ত অফলাইন মাধ্যম যোগে প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ গাইডেন্স দিয়া হ'ব আমাৰ শিলপুখুৰী চেণ্টাৰত সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে যদিহে আপোনালোকে চি সেটৰ ফুল কোৰ্সৰ বাবে ইন্টাৰেষ্টেড তেনেহলে কেৱল মাত্ৰ 999 টকাত এই কোৰ্সটি ৰেজিষ্টাৰ কৰিব পাৰে আৰু বিনামূলীয়াকৈ এই কোৰ্সত টেষ্ট সিৰিজ আপোনালোকক প্ৰভাইড কৰা হ'ব যোগাযোগ কৰিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নম্বৰটি দিয়া আছে ইয়াৰ পিছত আমি আগবাঢ়িছো ভাৰত ফৰকাস্টিং সিস্টেম কি হয় ভাৰত ফৰকাস্টিং সিস্টেম বৰ্তমান পৃথিৱীৰ হাইয়েষ্ট ৰেজলিউশন গ্লোবাল ৱেদাৰ প্ৰেডিকচন মডেল এই বছৰ বাৰিষা কালৰ পৰা লাহেকৈ এতিয়া অপাৰেট কৰিব মনত ৰাখিব ৱৰ্ল্ডছ হাইয়েষ্ট ৰেজলিউশন আটাইতকৈ বেছি ৰেজলিউশন থকা weather prediction global weather prediction অকল ভাৰতৰে নহয় global weather prediction model ভাৰত forecasting system BSF কোনে ডেভেলপ কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰপিকেল মেটেৰলজি পুনে IITM পুনে ডেভেলপ কৰিছে প্ৰায় 6x6 কিলোমিটাৰ ৰেজলিউশন আমি দেখা পাইছো য'ত ট্ৰপিকেল অঞ্চল অৰ্থাৎ ট্ৰপিক অফ কেঞ্চাৰৰ পৰা ট্ৰপিক অফ কেপ্ৰিকৰ্ন আমাৰ কৰ্কট ৰেখাৰ পৰা মকৰ ৰেখাৰ ভিতৰত যিখিনি আমাৰ অঞ্চল পৰে সেই অঞ্চলত সেইখিনি অঞ্চল বিশেষকৈ কভাৰ কৰা দেখা পোৱা গৈছে ট্ৰপিকেল এৰিয়া কভাৰ কৰা দেখা পোৱা গৈছে এণ্ড দিছ ৰিজন ইজ হাইলি কেঅটিক কাৰণ এইখিনি অঞ্চলত সাইক্লোনৰ পৰা আৰম্ভ কৰি সুনামিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমি weather events দেখা পাওঁ সেয়েহে এইখিনি অঞ্চল বিশেষকৈ কভাৰ কৰা হ'ব এই ক্ষেত্ৰত এই গোটেই ভাৰত ফৰকাস্টিং সিস্টেমত এটি নতুন সুপাৰ কম্পিউটাৰৰ ব্যৱহাৰ কৰা হ'ব যাৰ নাম হৈছে সুপাৰ কম্পিউটাৰ অৰ্ক মনত ৰাখিব কি সুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰা হ'ব সুপাৰ কম্পিউটাৰ অৰ্ক ব্যৱহাৰ কৰা হ'ব ইতিমধ্যে ভাৰত ফৰকাস্টিং সিস্টেমে আমাৰ আগৰ যি ফৰকাস্টিং সিস্টেম সেই আগৰ ফৰকাস্টিং সিস্টেমক ৰিপ্লেস কৰিব ডেটা সমূহ ডপলাৰ ৱেদাৰ ৰাডাৰৰ পৰা ডেটা সমূহ ইউটিলাইজ কৰা হ'ব অলপমান
ইতিহাসৰ পৃষ্ঠাত উভতি গ'লে দেখা পাওঁ যে আগৰ ফৰকাষ্টিং ৱেডাৰ ফৰকাষ্টিঙৰ কাৰণে যিটো ছুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰা হৈছিলে তাৰ নাম হৈছে প্ৰত্যুষ বাই দ্য ৱে লেট মি টেল ইউ প্ৰত্যুষ ছুপাৰ কম্পিউটাৰ প্ৰায় আমি দেখা পাওঁ যে প্ৰতি বছৰে যি টপ 500 গ্লোবেল ছুপাৰ কম্পিউটাৰৰ এখন লিষ্ট ওলাই প্ৰত্যুষ মিহিৰ এইকেইটা ছুপাৰ কম্পিউটাৰে প্ৰায় এই ক্ষেত্ৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় তো আমি প্ৰত্যুষ ছুপাৰ কম্পিউটাৰ ফৰকাষ্টিং ৱেডাৰ ফৰকাষ্টিঙৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰি আছিলো কিন্তু প্ৰব্লেম হৈছে যে প্ৰত্যুষে প্ৰায় 10 ঘণ্টা এই প্ৰত্যুষ চলিবৰ কাৰণে ভালদৰে আমাক ৰিজাল্ট দিবৰ কাৰণে প্ৰায় 10 ঘণ্টা এই প্ৰত্যুষ ছুপাৰ কম্পিউটাৰ চলিব লাগে ইট হেজ টু ৰান ফৰ 10 আৱাৰ্ছ এপ্ৰক্সিমেট কিন্তু এতিয়া ভাৰত ফৰকাষ্টিং চিষ্টেম 10ৰ জাগাত 4 ঘণ্টা চলিলে ভাৰত ফৰকাষ্টিং চিষ্টেমৰ আমাৰ ছুপাৰ কম্পিউটাৰ অৰ্কই আমাক সুফল দিবলৈ সক্ষম হ'ব লোকেলাইজড এটা যদি আমি বেনিফিট চাবলৈ যাওঁ বা এপ্লিকেশ্যন চাবলৈ যাওঁ আমি দেখা পাম লোকেলাইজড ফৰকাষ্ট ফৰ ইচ ভিলেজ অৰ্থাৎ প্ৰতিখন গাঁও আজি আমাৰ ট্ৰপিকেল এৰিয়াত প্ৰতিখন গাঁৱত লোকেলাইজ আজি গাঁৱৰ বতৰ কেনেকুৱা হ'ব সেই বতৰৰ বিষয়ে আগজাননী দিবলৈ সক্ষম হ'ব মনচুন ট্ৰেক কৰিব পৰা যাব সাইক্লোন ৱাৰ্নিং দিব পৰা যাব এভিয়েশ্যন সেফটি আজি এয়াৰক্ৰাফ্টসমূহৰ সেফটিৰ কথা এগ্ৰিকালচাৰৰ প্লেনিং সঠিকভাৱে কৰিব পৰা যাব দুৰ্যোগৰ ক্ষেত্ৰত ডিজাস্টাৰ মেনেজমেণ্ট সঠিকভাৱে কৰিব পৰা যাব ডিফেন্স প্ৰিপেয়াৰ্ডনেছ পৰ্যন্ত সঠিকভাৱে কৰিব পৰা যাব আপকামিং আহিবলগীয়া 2 ঘণ্টাত কি হ'ব পাৰে ৰিয়েল টাইম ফৰকাষ্টিং এতিয়া পসিবল হ'ব ইতিমধ্যে মই উল্লেখ কৰিছোৱে যে প্ৰত্যুষে যি 10 ঘণ্টা টাইম লৈছিলে ৰানিঙৰ কাৰণে এতিয়া 10ৰ পৰা 4 ঘণ্টা পৰ্যন্ত 4 ঘণ্টালে আমাৰ টাইম ৰান টাইম আমাৰ ৰিডিউস হয় তাৰ উপৰি যিবোৰ মিনিষ্ট্ৰীয়ে আমাৰ ক্লাইমেট আৰু ৱেডাৰ ডেটাৰ সৈতে যিবোৰ মিনিষ্ট্ৰীয়ে কাম বন কৰে সেই মিনিষ্ট্ৰীসমূহক সাপোৰ্ট কৰা যেনে মিনিষ্ট্ৰী অফ আৰ্ট সায়েন্স মিনিষ্ট্ৰী অফ সায়েন্স এণ্ড টেকনলজি মিনিষ্ট্ৰী অফ ডিফেন্স এই সকলোবোৰ মিনিষ্ট্ৰীক সাপোৰ্ট কৰা দেখা পোৱা গৈছে লছ আমি ইকনমিক ভ্যালু যদি চাওঁ ৰিসোৰ্স এফিচিয়েন্সি আমি দেখা পাইছো যেহেতু 10ৰ জাগাত 4 ঘণ্টা যদি এটা চলিব লাগে অবভিয়াসলি ইলেক্ট্ৰিসিটি ইউটিলাইজেশন কমি গল ৰিসোৰ্স এফিচিয়েন্সি বৃদ্ধি হল আৰ্লি ৱাৰ্নিং সিস্টেম আমি পাবলৈ সক্ষম হৈছো বিভিন্ন ধৰণৰ আমি সুফল লাভ কৰিবলৈ সক্ষম হ'ম ভেৰি ইম্পৰ্টেন্ট নিউজ ভেৰি ইম্পৰ্টেন্ট নিউজ আপকামিং প্ৰিলিমছ বা আগন্তুক যিকোনো পৰীক্ষাৰ বাবে আপোনালোকে যদি এনে ধৰণৰ প্ৰস্তুতি চলাই আছে ভাৰত ফৰকাষ্টিং সিস্টেমৰ বিষয়ে উল্লেখ ভাৰত ফৰকাষ্টিং সিস্টেমৰ বিষয়ে মনত ৰাখিবলৈ নাপাহৰিব আমি প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়ালে আগবাঢ়িছো উইথ ৰেফাৰেন্স টু দি ভাৰত ফৰকাষ্টিং সিস্টেম কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস ইটস দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট গ্লোবাল weather prediction system with a special resolution of 6 kilometers. It has been developed by Indian Meteorological Department. It will be operational from the monsoon season of 2025. ওপৰত উল্লেখ কৰা তিনিওটা ষ্টেটমেন্টৰ ভিতৰত শুদ্ধ ষ্টেটমেন্ট এটা বিচাৰি আমাক শুদ্ধ উত্তৰ জনাবলৈ নাপাহৰিব এইখিনি জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে এটি কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাত এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো কেভ ডুৱেলিং লোচ নো কি লোচ মানে ইটস আ কাইন্ড অফ ফিশ সিস্টোৰা ডেন্সিক্লাভা নামৰ লোচ এটি পোৱা গৈছে ক'ত পোৱা গৈছে মেঘালয় নামটো অলপ উল্লেখ কৰিবলৈ দিগদাৰ ডিফিকাল্ট ক্ৰেম মজিমবিন কেভ খাসী হিলৰ ক্ৰেম মজিমবিন কেভত প্ৰায় পোৱা গৈছে So it's a loach, almost fish kind of thing. Underground, above ground environment প্ৰায় আমি দেখা পাওঁ তো exactly পুৰা fish নহলে like fishৰ মাছৰ নিচিনা খুব কম অক্সিজেনত জীয়াই থাকিব পাৰে 18 ডিগ্ৰী সেন্টিগ্ৰেড কেভ ওয়াটাৰত জীয়াই থাকিব পাৰে অন্য মাছৰ নিচিনা নহয় অন্য মাছতকৈ বহুত বেছি ৰেজিস্টেন্স আমি দেখা পাইছো কম অক্সিজেনত থাকিও বহুখিনি ৰিটেনশন কেপেবিলিটি ৰেজিস্টেন্স আমি লোচৰ দেখা পাওঁ কাৰ্নিভোৰাস কি হয় কোপপডস ইনসেক্ট পাৰ্টস শ্ৰিম্পস বিভিন্ন ধৰণৰ এইবিলাক পোক-পৰুৱাসমূহ খায় পোক-পৰুৱা ইন দ্য সেন্স অবভিয়াসলি আমি পানী অঞ্চলত যেনেকুৱা ধৰণৰ ইনসেক্ট বিলাক দেখা পাম সেই ইনসেক্টবোৰ খায় তাৰ উপৰি বেড ড্ৰপিংস খায় so that's their nutrient source ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো ইন স্পেস
কেলে নিউজত আহিছে কাৰণ তামিলনাডু ৰিচেণ্টলি স্পেচ ইণ্ডাষ্ট্ৰিয়েল পলিচি তেওঁলোকে এপ্ৰুভ কৰে চ' ইটছ দ্য থাৰ্ড ইণ্ডিয়ান ষ্টেট কৰ্ণাটক আৰু গুজৰাটৰ পিছত তামিলনাডু তৃতীয়খন আমাৰ ভাৰতৰ তৃতীয়খন ষ্টেট যিয়ে স্পেচ ইক'চিষ্টেম গ্ৰ'থৰ কাৰণে তেওঁলোকে ফ'কাছ কৰিছে এই ক্ষেত্ৰত আমি ইনস্পেচৰ কথা উল্লেখ কৰিব লাগিব ইনস্পেচ মানে হৈছে ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ কি হয় এটি অট'নমাছ এজেঞ্চি ডিপাৰ্টমেণ্ট অফ ছায়েন্সৰ অন্তৰ্গত এটি অট'নমাছ এজেঞ্চি ইণ্ডিপেণ্ডেণ্ট অট'নমাছ এজেঞ্চি সিংগল উইণ্ডো আপোনাৰ এজেঞ্চি এটা হয় আমাৰ স্পেচ ছেক্টৰ ৰিফৰ্মৰ বাবে ডেভেলপ কৰা হয় ইনস্পেচ আজি যিবোৰ নন গভৰ্ণমেণ্টেল এণ্টিটিজ যিয়ে বিভিন্ন স্পেচ এক্টিভিটিজৰ সৈতে জড়িত হৈ থাকে তেওঁলোকে যেতিয়া পাৰ্টিচিপেট কৰে তেওঁলোকক সহায় কৰে ইনস্পেচে প্ৰমোশ্যনৰ ক্ষেত্ৰত অথৰাইজেশ্যনৰ ক্ষেত্ৰত ছুপাৰভিজনৰ ক্ষেত্ৰত আমি দেখা পাওঁ ইনস্পেচে নন গভৰ্ণমেণ্টেল এণ্টিটিজসমূহক বিভিন্ন ক্ষেত্ৰত ইনস্পেচৰ দ্বাৰা সহায় হাত আগবঢ়োৱা দেখা পোৱা যায় বিভিন্ন ধৰণৰ যেনে লঞ্চ ভেহিকল অৰ্থাৎ ৰকেট হওক ছেটেলাইট হওক বিভিন্ন ধৰণৰ স্পেচ ছাৰ্ভিচ হওক বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত য'ত ইছৰো আৰু ডিপাৰ্টমেণ্ট অফ ছায়েন্সৰ এই ক্ষেত্ৰত কণ্ট্ৰল থাকে ইয়াত ইনস্পেচেও সহায় কৰা দেখা পোৱা যায় হেডকোৱাৰ্টাৰ ক'ত আছে ইনস্পেচৰ ভেৰি ইম্পৰ্টেণ্ট ভোপাল আহমেদাবাদত হেডকোৱাৰ্টাৰ আছে Prelims practice prashna. Consider the following statements regarding InSpace. InSpace stands for Indian National Space Promotion and Authorization Center, single window independent autonomous agency under the Department of Space, created as a part of India's space sector reforms, headquarters at Bhopal, Ahmedabad. Amak comment section ot uttor ti janabole napahoribo. Ekhinte ami kalir prelims practice prashna homuhor uttor homu sao ahok. International Classification of Health Interventions develop kune korise শুদ্ধ উত্তৰটি হৈছে WHO তাৰপিছত আসলে নেশ্যনেল চেণ্টাৰ ফৰ পোলাৰ এণ্ড ওচেন ৰিচাৰ্চৰ ওপৰত কিছু ষ্টেটমেণ্ট দিয়া হৈছিলে আমি গম পাওঁ যে এবাৰ সাগৰ ভৱন আৰু পোলাৰ ভৱন ইয়াৰ অন্তৰ্গত আমাৰ ইনগ্ৰেট কৰা হৈছে it's celebrating its 25th anniversary আৰু 25th anniversary সাগৰ ভৱন আৰু পোলাৰ ভৱন ইনগ্ৰেট কৰা দেখা পোৱা গৈছে NCPOR কি হয় গৱেষণামূলক এখন ৰিচাৰ্চ ইনষ্টিটিউট বুলি ক'ব লাগিব কিহৰ বাবে পোলাৰ আৰু ওচেন সায়েন্সৰ বাবে হেডকোৱাৰ্টাৰ ক'ত আছে ভাস্কো দা গামা গোৱা তিনিটা ষ্টেটমেণ্ট শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা এনকুৱাৰী থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম